বৰক্ষেত্ৰী চৰত নিশাৰ ভিতৰত প্ৰকৃতিয়ে ললে ভয়ংকৰ ৰূপ নিশাৰ ভিতৰতে নলবাৰী বৰক্ষেত্ৰী চৰ অঞ্চল বুঢ়াই পেলালে ব্ৰহ্মপুত্ৰৰ বলিয়া বানে শংকিত হৈ পৰিছে বৃহত্তৰ চৰ অঞ্চলৰ কেইবা হাজাৰতকৈও অধিক পৰিয়াল বিনষ্ট হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি উখ স্থান বিচাৰি হাবাথুৰি খাইছে বন্যপ্ৰাণী আৰু মানুহে ঘৰে ঘৰে এবুকু পৰ্যন্ত পানী উঠাত বৃহত্তৰ চৰ অঞ্চলৰ লোকসকলে দিগবিদিক হেৰুৱাই পেলাইছে ঠায়ে ঠায়ে পথ মথাউৰি দলং উটুৱাই দিছে বলিয়া বানে সাধাৰণ পৰিয়ালসমূহৰ লগতে পোহনীয়া জীৱ জন্তুৰ খাদ্য সংকটে দেখা দিছে এনে বিষম পৰিস্থিতিত চৰকাৰ তথা প্ৰশাসনক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে আক্ৰান্ত পৰিয়ালে হয় আপোনালোকে ইতিমধ্যে গম পাইছে যে মাত্ৰ এটা নিশা নহয় যেন এটা অভিভপ্ত নিশা এটা নিশাৰ ভিতৰতেই বানপানীয়ে অভিলেখ ভংগ কৰিলে 20 বছৰৰ যাৱতীয় 20 বছৰত এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই এয়া যেন প্ৰথম আমি এয়া আমাৰ সচক্ষে এইবাৰ আমি প্ৰথম দেখা পাই আছো যে এটা নিশাৰ ভিতৰতে বৰক্ষেত্ৰী চৰাঞ্চল ডুবাই পেলালে য'ত নেকি 40,000তকৈ অধিক জনসংখ্যা আছে তাৰ ভিতৰত অধিকাংশ পহুও আছে যিসকল এতিয়া অলপ উচ্চ স্থান বিচাৰি হাবাথুৰি খাইছে আৰু মানুহৰ যিটো পৰিস্থিতি হৈছে এটা হাহাকাৰময় পৰিস্থিতি য'ত মানুহে হাজাৰ হাজাৰ কৃষিভূমি বানপানীয়ে নষ্ট কৰি পেলালে য'ত হাজাৰ হাজাৰ মানুহৰ স্বপ্ন ভংগ হৈ গ'ল এটা নিশাৰ ভিতৰতেই কেনেকৈ ক'ৰ পৰা পানী আহি বৰক্ষেত্ৰী চৰাঞ্চলক ডুবাই পেলালে সেয়া যেন চিন্তাৰ অতীত ভাৰতে যেনেকৈ বিশ্ব জয় কৰিলে ঠিক পানীও যেন এটা ৰেকৰ্ড ভংগ কৰি ইতিহাসত নতুনকৈ নাম ৰচিলে যে এটা নিশাৰ ভিতৰতে কেনেকৈ পানী আহি গোটেই চৰাঞ্চলক ডুবাই পেলালে গতিকে এইখিনি মুহূৰ্তত ৰাইজ শংকিত হৈছে মানুহ শংকিত হৈছে ৰাইজৰ এটা অনুৰোধ চৰকাৰ প্ৰশাসনলৈ বা জিলা প্ৰশাসনলৈ যে আপোনালোকে এই দুৰ্সময়ত ৰাইজৰ কাষত আহি থিয় দি ৰাইজক অলপ সহায় সহযোগিতা আগবঢ়াব তাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ মানুহৰ খাদ্যৰ অভাৱ হৈছে পশুধনৰ অভাৱ হৈছে এইখিনি অভাৱ অভিযোগ হয়তো চৰকাৰ প্ৰশাসনলৈ আমি উপস্থাপন কৰিলোঁ গতিকে আপোনালোকে আহি মানুহখিনিৰ কাষত অলপ থিয় দি এই ৰাইজৰ উপকাৰ হোৱাকৈ বিশেষ কিবা এটা পদক্ষেপ আপোনালোকে ল'ব বুলি আমাৰ বৰক্ষেত্ৰী চৰাঞ্চলৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনালোঁ এটা নিশাৰ ভিতৰতে চৰাঞ্চল পানীৰ তলত মানুহবোৰ দিগবিদিক হেৰাইছে শস্যবোৰ পানীৰ তলত আছে খাবলৈ এইটো পানীও নাই দমকলো পানীৰ তলত হৈ আছে প্ৰশাসনলৈ আহ্বান যাতে আমাৰ চৰাঞ্চলৰ যিখিনি মানুহ আছে 35-40 হাজাৰ মান ভোটাৰ সেই মানুহখিনিৰ যাতে চৰকাৰে ভাল এটা পদক্ষেপ লৈ ৰিলিফৰ ব্যৱস্থা কৰে এইখিনি আশা থাকে পহুবোৰ ক'ত আছে বৰ্তমান সময়ত পহুবোৰ এতিয়া উচ্চ স্থানলৈ হস্তান্তৰ কৰা হৈছে আৰু বহুত পহুধন পানীতো আছে মানুহৰ তাৰমানে থকা মেলাত অলপ অসুবিধা হৈ আছে এনেকুৱা আজি আপুনি এইটো কি